আপোনালোক সকলোলৈ যে আমাৰ আজি এই ধুনীয়া উৎসৱ প্ৰগ্ৰামটোলৈ আপোনালোকে আহিছে আৰু এইটো কভাৰেজ কৰিছে আৰু ধন্যবাদ আমাৰ চকুটোবাসী ৰাইজ আমাৰ সহযোগীবৃন্দ মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁৱৰ গুৰুজনসকল আজি আমি এই প্ৰগ্ৰামটো দুদিনীয়া কাৰ্যসূচীৰে পাতিছোঁ ইতিমধ্যে আমি কেইবাটা প্ৰগ্ৰাম অতিক্ৰম কৰিছোঁ আৰু গোটেই আধা দিন এতিয়ালৈকে আমাৰ বাকী আছে এই প্ৰগ্ৰামটো একচুৱেলি আমাৰ বহুত আকাংক্ষিত আছিলে বহুত আগতে এইটো হ'ব লাগিছিলে এই প্ৰগ্ৰামটো একচুৱেলি আমাৰ যোনটো আমি 55 বছৰ অতিক্ৰম কৰিলোঁ আমাৰ বিদ্যালয় সেই উপলক্ষে আমাৰ একচুৱেলি কথা আছিলে আমাৰ সোণালী জয়ন্ত বৰ্ষ পালন কৰাৰ কাৰণে কিন্তু ক'ভিডৰ কাৰণে যিহেতু আমি এইটো পালন কৰা নাই সেইকাৰণে আমাৰ স্কুলৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু চবেই মিলি কিনে এইটো থিৰাং কৰা গৈছে যে নাই আমি বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি উলহ মালহেৰে পালন কৰোঁ আৰু সেই উদ্দেশ্যেৰে আজি আমি এই কাৰ্যসূচী আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ বা কৰিব পাৰিছোঁ আৰু ইয়াতে আমাৰ মধ্যমণীয়া এটা প্ৰগ্ৰাম আছিলে এই আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন তো আজি এই ৩:৩০ বছৰ যোনটো মুকলি সভা আৰম্ভ হ'ব সেই মুকলি সভাত আমাৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাদেৱে সেই উন্মোচন কৰিব তো আশা কৰিছোঁ এইজনক সময়মতে আহিব আৰু আমাৰ সেই উৎসৱ প্ৰগ্ৰামটো সুচাৰুৰূপে পালন কৰিব আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু বিভিন্ন খেল ধেমালি আছে আমাৰ ভোজনৰ ব্যৱস্থা আছে আশা কৰোঁ গোটেই প্ৰগ্ৰামটো সকলোৰে সহযোগিতা লৈ কিনি আমি ধুনীয়াকৈ পালন কৰিম আৰু আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আপোনালোকে ভোজনৰ ব্যৱস্থা আছে আপোনালোকে ভোজন কৰি যাব এই বুলি ৰাতিপুৱাৰ পৰাই আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছোঁ আৰু আমাৰ গেষ্ট হিচাপে বিধায়ক মহোদয় আছে তাৰপিছত প্ৰাক্তন বিধায়ক মহোদয় চমুৱা ছাৰো আছে আৰু উপপতিও আছে বিভিন্ন কাৰ্যসূচীৰে আজি আমাৰ অনুষ্ঠানটো আৰম্ভ হৈছে ৰাতিপুৱা আজি দুইদিনীয়া কাৰ্যসূচী খুব ধুনীয়াকৈ পাতিম বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰো আঞ্চলিক যি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে শিক্ষক শিক্ষয়িত্ৰী আছে সকলোৱে সুচাৰুৰূপে নিয়ম নীতিৰে ধুনীয়াকৈ আমি কাৰ্যসূচী পালন কৰি আছোঁ চবৰ প্ৰথমতে আৰু আপোনালোকক এই কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ সমূহ আৰু ৰাইজৰ হৈও মই ধন্যবাদ জনাইছোঁ চকীটোপ মধ্য ইংৰাজী বিদ্যালয়ৰ অনুষ্ঠানৰ যি প্ৰচাৰৰ কাৰণে আপোনালোকে আহিছে মই প্ৰথমতে তেওঁলোকক ধন্যবাদ দিছোঁ আজি আমি সকলোৱে জ্ঞাত যেন চকীটোপ অঞ্চলত এখন অগ্ৰগামী যুৱক সংঘৰ দ্বাৰা 1969 21 এপ্ৰিলত এইখন স্কুল প্ৰতিষ্ঠা হৈছিল আমি সকলোৱে জ্ঞানত সেই সময়ত এই অঞ্চলত এইখন স্কুলেই আছিল শিক্ষাৰ মাধ্যম যিসকলে আজি এইখন অগ্ৰগামী যুৱক সংঘৰ দ্বাৰা এইখন স্কুল প্ৰতিষ্ঠা কৰি থৈ গৈছিল আজি এই স্কুল 56 বছৰত ভৰি দিছে তাৰ কাৰণে আমি চকীটোপ অঞ্চলৰ আৰু এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোৰ সহযোগত আজি এইখন বৰ্ণাঢ্য কাৰ্যসূচী আমি নগাঁও চহৰৰ চকীটোপ অঞ্চলত আৰম্ভ কৰিছোঁ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকৰ বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক